আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেন্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছো দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি খুদিলে কিয় মুচিলি বুলি এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো দুইজন অসমীয়া মই সিপিক কৈ দিম আপোনালোকে নামটো ল'ব দুইজন অসমীয়া মিস্ত্ৰী কোনো বাংলাদেশী মিয়া নহয় শুদ্ধ অসমীয়া আৰু কন্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুচিলে আমি গধূলি সুধিলো ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পোৰ্ট্ৰেট হ'ব সব মানুহে সেইখন আঁকিব আঁকাতটো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইতো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছচিয়েল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মোৰ সিস্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰপিছত যতে আঁকে আঁকিব না তাতো কোনো সমস্যা নাই এটা এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হল এছএফআই আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব হিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো সেইখন জুবিনৰ ফটো হয় নেকি এটা গৰিমাই সহি মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে যোনে জুবিনৰ ফটো আঁকিব খোজে এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব তাৰ ওপৰতে মানুহে ফটো আঁকিব এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো সবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আকাৰণে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব কিন্তু প্ৰক্ৰিয়া এটা থাকিব না নাই চাব লাগিব না নাই কোনবা এখন জুবিনৰ ফটো হৈছে নে নাই হোৱা তাৰ মানে গোটেই অসমখনক সবেই ভাবে যে ছচিয়েল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম এইটোতো নহয় মই মনে মনে সিদিনাখন কিয় আছিলো সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো নহলে পিছত মই ভাল এজন আৰ্টিষ্ট নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি না আঁকিবা পুলিচে তেওঁক কি কৈছিল ষ্টেটমেন্ট ল'ব যে তুমি না আঁকিবা আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছো সব এছপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড কাৰণ এওঁলোক হল এছএফআই আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয়